নমস্কাৰ দ্বিতীয় অধ্যায় পিছৰ অংশ পদ ও ৰাম অৰ্জুনে বুলন্ত শুনি কদামোদৰ এনুৱা গতিক কোন কালে পাৱে নৰ গোবিন্দে কয় শুনি ধনঞ্জয় যি কালত পাৱে গতি শুনি নিৰ্ণয় যেবে পুৰুষৰ গুছে মোহয় অহংকাৰ শৰীৰত আত্মা বুদ্ধি নাহি কেতাহাৰ হেহি কালে তাহাৰ বৈৰাগ্য লৱে লাগ বেদ শাস্ত্ৰ সবাকে শুনিলা সৰ্বয়াগ ও পৰজতে কয় আৰু শুনিবে আশয় বৈৰাগ্য মিলিলে পাছে সব নষ্ট হয় লৌকিক বৈদিক শুনি নচলয় চিত্ৰ তেবে জানা স্থিৰ বুদ্ধি ভৈল সমাধিত ও যাক বুলি সাধি যজ্ঞ তেবে ঈশ্বৰ এনুৱা অভ্যাসে মোৰ পদ পাৱে নৰ পুনু পাৰ্থ পুছে স্থিত পজ্ঞ কাক বোলে কিমত সমাধি তাৰ কেনমতে চলে ৰাম কিবা বাইকে বোলে যোগী কিমত আসন কেনমতে চিনি তাক কিমত লক্ষণ ৰাম কৃষ্ণে বোলে স্থিত পজ্ঞ কৰিব নিৰ্ণয় এৰিল সংশয় যত মনৰ বিষয় এৰি বিষয়ক চিত্ৰে আত্মাতৰময় সেহি গোট স্থিৰ প্ৰজ্ঞা জানিবা নিশ্চয় ৰাম দুখ পাইলে উদ্বিগ্ন নহয় যিজন সুখত যাহাৰ নাহি আনন্দিত মন প্ৰিয় প্ৰিয় কুত্ৰে যে এৰে ক্ৰোধ ভয় সেহি মুনি স্থিৰ বুদ্ধি জানা ধনঞ্জয় ৰিপুক নকৰে হিংসা পুত্ৰ স্নেহ নাই শ্লাঘন কৰয় যিটো উপকাৰ পাই দুইজনে অন্যে কৰে ঘূৰ দণ্ড সংগে থাকি কাহা কোনো বোলয় ভাল মন্দ উচ্চ নুবোলয় কাকো হীন নুবোলয় প্ৰজ্ঞা প্ৰতিষ্ঠিত উদাসীন সেহি হয় বিষয়ত সৰ্বদায়ে থাকে ইন্দ্ৰিগণ অস্পৃহাসে আশীবাক পাৰে যিটো জন যেন কুৰ্ময় নায়াসে সংকোচাৱে গাও যোগীৰ ইন্দ্ৰিয় সংযমৰো সেহি ভাৱ ও পাৰ্থে কৃতাঞ্জলি কৰি বোলে যদু
ইন্দ্ৰিয় সংযম মাত্ৰে যদি গতি পায় তা সম্বাৰ দেখো বৃষ ইয়ত চেষ্টা নাই ও কৃষ্ণ বোলে শৈব্য সাচি তাৰ কহো তত্ৰ যোগীৰ ইন্দ্ৰিয় বৈশ্য স্বভাৱত জড়য়া তুৰৰ ইন্দ্ৰি নকৰে প্ৰকাশ কিন্তু তাৰ মনে কিছু আছে অভিলাষ ৰাম চিৰকাল যোগী গণে কৰ যোগ বলে তভু ইন্দ্ৰি মন লয়া তৎকাল চলে ও যেবে মুখ বুদ্ধি কৰি কৰিলা আশ্ৰয় তেবে তাৰ মন বৈষয় আপুনি হুয় মনক নিয়ম কৰি লইলে যেন হয় বিষয়ক মন বুদ্ধি সংগ কৰয় সন্ত সংগ হন্তে তাত পাছে কাম উপজয় তাৰ দুখ কহো শুনিও কধনঞ্জয় কাময় ঐশ্বৰ্যত থাকি মদবাৰ হেতাৰ পৰে নহহিয়া স্পৃহা কৰয় আপোনাৰ ঔ ৰাম অন্যন্যে প্ৰতিঘাত বঢ়ায় নিৰোধ বিৰোধত হন্তে উপজয় কাম ক্ৰোধ ক্ৰোধত থাকিয়া সন্মুখয়ো লাগলয় কাৰ্যে কাৰ্যে ভাল মন্দ হবে পাখৰয় গুৰু মুখে শাস্ত্ৰ পঢ়ি পাইল যত যত সন্মুখত হন্তে তাপ শ্ৰুতি হৈ হত যেবে শ্ৰুতি হত ভৈল নাহিকে চেতন অচেতন বৃক্ষ তুল্য হুৱে মৰা যেন ঔ ৰাম অৰ্জুনে বুলন্ত কৃষ্ণ দেৱ কৃপাময় বিষয়ত নথাকিলে দেহা নৰয় যদি বিষয়ত থাকে ইন্দ্ৰি তাৰ বৈৰী আৰস্থিত পজ্ঞ হুইবে ককে নকৰি কৃষ্ণে বোলে মন আত্মা নেৰে সৰ্বদায় বিষয়ত ভুঞ্জে তাৰ ৰাগত ৰেখনায় এই মতে প্ৰসাদ লভয় অনন্তৰ দুখ গুছে বন্ধ মুক্ত হুৱে জগতৰ বিষয়ত ইন্দ্ৰি যাৰ ফুৰে চাৰি সেহিহে পুৰুষ জানা যুক্ত সংসাৰে নাহি প্ৰজ্ঞায় যুক্ত বুদ্ধি নোহে ভাল তাৰ জ্ঞান সমাধি না শিকে কুকাল ঔ ৰামনক ইন্দ্ৰিয় গণ দেখা কেনে কৰে পুৰুষৰ তত্ত্ব জ্ঞান ততালিকে হৰে সকল ইন্দ্ৰিয় পুনু বশ নাহি যাৰ তাৰ নৰ কৰ সখী নাহি পাৰা পাৰ
হৃত কুম্ভ সামনাৰী পুৰুষাগ্নি জ্বলে ৰহস্যালাপে নষ্ট কৰে ততকালে সুবেশ পুৰুষ দেখি নাৰী মোহ যায় যদি পুত্ৰ ভাই হুবৈ তথাপি বাঞ্ছয় ৰামেকে মন চঞ্চল ইন্দ্ৰিয় পালে সংগ যেন নাতি নিৰবিহা বুঢ়ী কৰৈ ৰংগ ইৰাম যেন সমুদ্ৰত নামে মহাভয় পাইল তাৰ যেনে নামৰ কান্দাৰী মাতুৱাল কতুতে কতু বুৰে কতু ফুৰাবয় অজিত ইন্দ্ৰিয় যাৰ তাৰ শেহীনয় অজিত ইন্দ্ৰিয় যাৰ বিষয়ত বুদ্ধি আছু কহ কামি নিষ্কা মিৰু নাহি হৃদ্ৰি ৰাম হেন জানি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ কৰি বাক পাৰে কোন কৃষ্ণে যে বুলন্ত তুমি নকৰিবা ভয় স্বভাৱতে ইন্দ্ৰী বশ্যয় আপুনি হুয় অৰ্জুনে বুলন্ত যিটো থাকে নিদ্ৰা যায় আচুক বিষয় তাৰ অভিলাষ শুনায় যত ইন্দ্ৰী বিষয়ত হুৱে উতপতি তবে কৃষ্ণ কেন নুহে সিজনৰ গতি তথাপি মনে স্বপ্নে বিষয়ত যাই কৃষ্ণে বোলে আন ইন্দ্ৰী থাকে নিদ্ৰা যাই যদি পুৰুষৰ নাই নিদ্ৰাৰ ব্যাপাৰ বিষয় যোগীৰত ভিন্ন যে প্ৰকাৰ ৰাম লোকৰ যে খানি দিবা যোগী ৰাত্ৰি মানে লোকৰ ৰাত্ৰি কপনো দিবা বুলি জানে দিবা কৰি কৰ্মযোগী জানয় সাক্ষাৎ বিষয় কয়েৰি যোগী ৰময় আত্মাত অহংকাৰ বোলে যোগী লোকৰ দিবাত সৰ্বকৰ্ম এৰি যোগী নিদ্ৰা কৰে তাত নিবৃত্তি কৰ্মক যোগী দিবা মাত্ৰ বোলে সংসাৰ মুক্ত হৈয়া হেহি পথে চলে বিষয়ৰ পন্থ জানা যি গোট প্ৰবৃত্তি যোগী নচলয় বুলি অন্ধকাৰ ৰাত্ৰি যেন পেচা দিবা ভয়লে নমাতে নেযায় ৰাত্ৰি ভয়লে গতি কৰি ভ্ৰমে ভক্ষ চায় যদি বোলা যোগী গণ বিষয়ত নাই কেমনে থাকয় চলে কেন মতে খাই যেন কাহাকো জল নোখোজে সাগৰে তথাপিতো নদ নদী জলে পূৰ্ণ কৰে সেই মতে যোগীৰ যে
নিজ কৰ্ম ফলে আপুনি মিলয় আখি যত্ন নকৰিলে যদি বোলে যোগী যদি বিষয়ত যায় বাৰু ব্ৰহ্ম সমাধিত আছয় কোন ঠাই যেহেন জলত থুমতে বৰশী লগাই ব্ৰহ্মহন্তে মন কয়া আছয় সেই ঠাই ৰাম সৰ্বজল ভৰি সিন্ধু নভাঙ্গে কাষৰ বিষয়ৰ ভোগে যোগী সেই পতন্তৰ যদি ভোগ কতৈ ভোগে নাহিয়া শকতি সৰ্বঠাই চলে মন ব্ৰহ্মে দিয়া মতি ঈশ্বৰ ভজন যত মোহয় অন্ধকাৰ পূৰ্বত গুচিল পাছে তৰয় সংসাৰ আশুক বৃষ্টৰ কাল মৰণ সময়ে এই নিষ্ঠা কৰি ক্ষণ মাত্ৰে গতি পাৱে চতুবৰ্গ সিদ্ধি হুৱে চৰণ ধিয়াই কলিকালে ধৰ্ম জানাই আন গতি নাই যাক দুখ পাইলে পোষে পুত্ৰ ভাজা ভাই যেন পানী হালে লোক হুৱে কথাই জলপান কৰি পাছে দখু দিখে যায় শূন্য স্থান পৰি থাকে কোনো জননায় পৰপুত্ৰ পৰজীয়ে আনে বিহা কৰি স্নেহ বন্ধ হুৱে গৃহ অন্ধ কূপে পৰি সেই পুত্ৰ ভাইজা পোষে নানা যত্ন কৰি দিন কটি পায়ে পাছে সিও যায় মৰি যত দয়া স্নেহ মানে সমস্তে গুচয় হব বুলি তাক ক্ষণ মাত্ৰ নথয় ৰাম হেন পুত্ৰ ভাইজা তবি শ্বাস কৰা কেন কৃষ্ণ বিনে জানা নাহি গতি দাতা অৰ্হনিৰ্হেদ যিটো ফুৰে হৰি নাম গাই তাৰ উপমাৰ মই দিবু কোন ঠাই ৰাম কহে গোবিন্দ মিশ্ৰে কৃষ্ণ পদ ৰাম কৃষ্ণ বোলা যতে গুচুক
ৰাম গীতাৰ দ্বিতীয় অধ্যায় ভৈলা সমাপন পাতক চাৰুক বোলা মুখে কৃষ্ণ ৰাম হৰি ৰাম 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 কৃষ্ণ।